বিহাৰ দিৱসটো বিহাৰত হ'ব লাগে, অসমত অসম দিৱস হ'ব লাগে। কিন্তু এটা কথা, অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, বিহাৰী, বঙালী, গুজৰাটী, পাঞ্জাবী, আপোনাৰ বিভিন্ন ষ্টেটৰ মানুহখিনি আমাৰ অসমত আছে। তেখেতসকলে ভাৰতীয়, তেখেতসকলে আমি যেনেকুৱা অসমীয়া মানুহ বেংগলোৰত আছোঁ, দিল্লীত আছোঁ, মুম্বাই আছোঁ, বিভিন্ন ষ্টেটত আমি আছোঁ। আমি যেনেকৈ বেলেগ ষ্টেটত আছোঁ, বেলেগ ষ্টেটৰ মানুহখিনি আমাৰ তেনেকৈ থাকিলে ভাল হয়। কিন্তু ইয়াত থাকি যদি একেবাৰে বিহাৰৰ যেনেকুৱা বিহাৰ দিৱস পালন কৰে, গুজৰাটী দিৱস পালন কৰে, অসমতে যদি গুজৰাটী দিৱস পালন কৰা আৰম্ভ কৰে, বিহাৰী দিৱস পালন কৰা আৰম্ভ কৰে, আৰু আপোনাৰ হাৰিয়ানাৰ দিৱস, এতিয়া অশোক সিংঘল মন্ত্ৰী আছে বুলি যদি ভাবে হাৰিয়ানাৰ মানুহখিনি আমি হাৰিয়ানা দিৱস পালন কৰিম, এই চব হ'লে অৰাজকতা হ'ব, আমাৰ অসমীয়া মানুহখিনি আঘাত পাব। গতিকে যিখিনি মানুহ বেলেগ ৰাজ্যৰ আমাৰ অসমত আছে, বিলকুল থাকিব পাৰে, সাংবিধানিক অধিকাৰ তেখেতসকলৰ আছে, থাকিব, কাম কৰিব। কিছুমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি সূত্ৰে আছে, কিছুমান ব্যৱসায় সূত্ৰে আছে, কিছুমান পাৰ্মানেণ্টলি আছে, ৰেচিডেঞ্চ তেখেতসকলৰ আছে। আমি যেন দিল্লীত আমাৰো কিছুমান মন্ত্ৰী আৰু কিছুমান নেতাৰ দিল্লীত ঘৰ আছে, বেংগলোৰত ঘৰ আছে, বেলেগ ৰাজ্যৰ অসমত থাকিব পাৰে, সেইটো কোনো বেয়া কথা একো নহয়। কিন্তু কথা হ'ল যে সেই ৰাজ্যৰ কলা কৃষ্টি সংস্কৃতি বা এইবিলাকৰ প্ৰতি কিন্তু শ্ৰদ্ধা থকা প্ৰয়োজন। আৰু এই বিহাৰ দিৱস, গুজৰাট দিৱস, হাৰিয়ানা দিৱস, এই চব দিৱসে অসমীয়া মানুহক কষ্ট দিয়ে, আৰু আমাৰ মানুহ কিন্তু এটা পৰিৱেশ বেয়াৰ দিকে যায়। এই যিসকল বাহিৰৰ মানুহ ইয়াতে আছে, সেইসকলে এই বস্তুবিলাক লক্ষ্য কৰা দৰকাৰ। বিহাৰ দিৱসটো বিহাৰত হ'ব লাগে, অসমত অসম দিৱস হ'ব লাগে। কিন্তু এটা কথা, অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, বিহাৰী, বঙালী, গুজৰাটী, পাঞ্জাবী, আপোনাৰ বিভিন্ন ষ্টেটৰ মানুহখিনি আমাৰ অসমত আছে। তেখেতসকলে ভাৰতীয়, তেখেতসকলে আমি যেনেকুৱা অসমীয়া মানুহ বেংগলোৰত আছোঁ, দিল্লীত আছোঁ, মুম্বাই আছোঁ, বিভিন্ন ষ্টেটত আমি আছোঁ। আমি যেনেকৈ বেলেগ ষ্টেটত আছোঁ, বেলেগ ষ্টেটৰ মানুহখিনি আমাৰ তেনেকৈ থাকিলে ভাল হয়। কিন্তু ইয়াত থাকি যদি একেবাৰে বিহাৰৰ যেনেকুৱা বিহাৰ দিৱস পালন কৰে, গুজৰাটী দিৱস পালন কৰে, অসমতে যদি গুজৰাটী দিৱস পালন কৰা আৰম্ভ কৰে, বিহাৰী দিৱস পালন কৰা আৰম্ভ কৰে, আৰু আপোনাৰ হাৰিয়ানাৰ দিৱস, এতিয়া অশোক সিংঘল মন্ত্ৰী আছে বুলি যদি ভাবে হাৰিয়ানাৰ মানুহখিনি আমি হাৰিয়ানা দিৱস পালন কৰিম, এই চব হ'লে অৰাজকতা হ'ব, আমাৰ অসমীয়া মানুহখিনি আঘাত পাব। গতিকে যিখিনি মানুহ বেলেগ ৰাজ্যৰ আমাৰ অসমত আছে, বিলকুল থাকিব পাৰে, সাংবিধানিক অধিকাৰ তেখেতসকলৰ আছে, থাকিব, কাম কৰিব। কিছুমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি সূত্ৰে আছে, কিছুমান ব্যৱসায় সূত্ৰে আছে, কিছুমান পাৰ্মানেণ্টলি আছে, ৰেচিডেঞ্চ তেখেতসকলৰ আছে। আমি যেন দিল্লীত আমাৰো কিছুমান মন্ত্ৰী আৰু কিছুমান নেতাৰ দিল্লীত ঘৰ আছে, বেংগলোৰত ঘৰ আছে, বেলেগ ৰাজ্যৰ অসমত থাকিব পাৰে, সেইটো কোনো বেয়া কথা একো নহয়। কিন্তু কথা হ'ল যে সেই ৰাজ্যৰ কলা কৃষ্টি সংস্কৃতি বা এইবিলাকৰ প্ৰতি কিন্তু শ্ৰদ্ধা থকা প্ৰয়োজন। আৰু এই বিহাৰ দিৱস, গুজৰাট দিৱস, হাৰিয়ানা দিৱস, এই চব দিৱসে অসমীয়া মানুহক কষ্ট দিয়ে, আৰু আমাৰ মানুহ কিন্তু এটা পৰিৱেশ বেয়াৰ দিকে যায়। এই যিসকল বাহিৰৰ মানুহ ইয়াতে আছে, সেইসকলে এই বস্তুবিলাক লক্ষ্য কৰা দৰকাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।